এয়া হাৱা দিছে মোক তামোল গছত ভাত বনোৱা নিচিনা জ্বলা হ'ব সেইটো মই গুচাই দিওঁ দিয়া মিঠা আজি আমাৰ নভুই ৰোৱা আৰু এয়া মই ৰোৱনীখিনিক পথাৰখন দেখুৱাবলৈ গৈ আছোঁ ৰুবলৈ ঠিকাই দি দিলোঁ আৰু মাও গা ভাল নাই গোটেইখিনি ৰুম বুলি ক'লে কিন্তু পাছত আকৌ নোৰো বুলি কোৱাত মই ৰুবগৈলগীয়া হ'ল বাৰু কিন্তু এতিয়ালৈকে মই নাজানো যে মই ৰুবলগীয়া হ'ব বুলি পাছতহে গম পাইছোঁ গধূলিখিনিৰ সময়ত গম পাইছোঁ যদিও আকৌ ৰুম বুলি কৈ দিলে নহয় মই মানে গধূলি ৰুবলৈ গৈছিলোঁ ৰুই থাকোঁগৈ তেতিয়া ৰাতিপুৱালৈ মানে অকণমান চমু হৈ থাকিব বুলি ৰুম বুলি কোৱা কাৰণে মই তাহাঁতক এনেই ৰুই দিলোঁ আৰু মোৰ ভাওখিনি মই নুৰুলেও আধা বিঘা মানে নিজে ৰুব লাগিব আৰু নুৰুলোঁ পাছত গম পাইছোঁ এনেই আৰু গ'ল আৰু মোৰ যোৱা আকৌ টিউশ্যনো আছিলে তেনেকৈ মই গৈছিলোঁ বাৰু যি কি নহওক ৰুই মেলি বাৰু শেষ কৰিলোঁ আধা বিঘাটো আৰু ভিডিঅ'টো খালি এডিটিং কৰা দেৰি হৈ গ'ল কাৰণে আপোনালোকে দেৰিকৈ পাইছে আৰু এটা ভিডিঅ' আছে পাছদিনাখনৰ ৰোৱা কিন্তু সেইটো মই ল' কোৱালিটিত ভিডিঅ'টো ছেভ কৰিলোঁ যে ভালকৈ আপোনালোকে স্পষ্টকৈ দেখা নাপাব আৰু বৰ ভালকৈ এডিটিঙো হোৱা নাই ভিডিঅ'টোত মই গম পাইছোঁ স্পেচো ফুল হৈ আছে মোবাইলটো যেনেকৈ পাৰিছোঁ তেনেকৈ আৰু আপলোড কৰি দিছোঁ আপোনালোকে মৰম দি যাব আৰু নতুনকৈ যদি কোনোবা ছাবস্ক্ৰাইবাৰ আছে নতুনকৈ যদি কোনোবা আছে ছাবস্ক্ৰাইব কৰি দিব চাই থকাসকলে লগতে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব আৰু দেই আৰু পথাৰৰ পৰিৱেশ দেখিছেনে কিমান মনোমোহা পৰিৱেশ আৰু প্ৰথম ৰোৱা দিনাখন নভুই দিনাখন ইমানেই ৰ'দ মই তাহাঁতক এনেই অলপমান ৰুই মেলি দিলোঁ আৰু তাৰপিছত আহি দিলোঁ ঘৰত আকৌ ঘৰতো কাম বন কৰিব লাগিব ভাত পানী বনোৱা লগতে কঠীয়া তোলা কঠীয়া বাৰু বেলেগক তোলোৱা হ'ল তথাপি আৰু অলপ চলপ তুলিব লাগিব সেইকাৰণে অকণমান ৰুই মেলি আহি দিলোঁ আৰু আপোনালোকে ৰুলে নে নাই কমেণ্ট কৰি দিব रुको एकदम स्पीड कर दिबी को दे उल्टा फुल्टा के दे दिबी दे এই ছোৱালীটো যে কৈ দিম ন একদম পুৰা স্পীড কৰি দিবি দেই উল্টা ফুল্টা কৰি দিবি এইটো আমাৰ ছোৱালীটো ধুনীয়া ৰোৱা লগাই এইটো আমাৰ বৌ এইটো খুৰীটো এইটো বাইটো একদম পুৰা স্পীড লগাইছে চা ভিডিঅ' বনাই দিছোঁ বুলি সোনকালে ৰু শেষ কৰি দিম এইটো ৰুইছে পুৰা স্পীড মই ভিডিঅ' বনাইছোঁ বুলি বেছি স্পীড কৰি দিছে কাকিটো হাত চা নায়ে দেখা দুবটা ইয়াক চা ইয়াক ছোৱালীটো কেনেকৈ ৰুইছে ৰঙা ফেটা পাতিছে মাথাত এইটো এটা ছোৱালীটো আমাৰ ধুনীয়া ৰুৱা লগাই এবাৰ চাই দেচোন সেইটো হৈ যাব পাৰিলি এক দফা সেইটো ৱাটাৰটো ধুইছে হাতকেইটা এইয়া ভিডিঅ' কৰি দিয়া ছোৱালীজনী দেই এজনী ইয়াক চাম এতিয়া কেনেকৈ ৰুই জলদি ৰু মোৰ স্পেচ ফুল হ'ব এতিয়া মোবাইলটো অঁ পূৰা ৰুব পাৰে দেই বাবা ৰে হৈ যাব মই এতিয়া ৰু দেই আৰু এতিয়া মই ঘৰ আহি দিব ওলাইছোঁ
তাহাঁতে মানে মোৰ ভিডিঅ'ত আৰু উঠিবলৈ মন কৰিছিলে, কিন্তু মোৰ মানে ভিডিঅ'টো মোবাইলটো কি হৈ গ'ল, কিবা মানে কেমেৰাটো অন নোহোৱা নিচিনা হৈ গ'ল। এনেকুৱা মোৰ পাগলা হৈ যায় মোবাইলটো যেতিয়া স্পেচফুল হৈ যায়। আৰু এতিয়া ঘৰ আহিলোঁ, মাহঁতি কথা তুলি আছে, দেউতা তুলি আছে, এয়া লগত পোৱালি এটাও তুলি আছে। তাহাঁতে গৰম বন্ধত মানে পূৰা পইচা কমালে এইকেইদিনতে, স্কুল বন্ধ থাকে যিহেতু। এয়া হাৱা দিছে মোক তামোল গছত ভাত বনোৱা নিচিনা। মোৰ হাৱাটো নেপাইছেহি। দেখাই দিয়া আকৌ মুখখন। হেপী বাৰ্থডে, হেপী বাৰ্থডে। তোমাৰহে বাৰ্থডে ক। এয়া পাছবেলা আকৌ আহিলোঁ, মানে আধা বিঘা নোৰোঁ বুলি কৈছিলে তাহাঁতে। সেইকাৰণে মই মোৰ ভাগৰখিনি ৰুই থৈ যাওঁ, আধা বিঘাটো বুলি আহিলোঁ। তাৰপিছত আকৌ বুলি ক'লে ৰুম বুলি ক'লে, সেইবাবে মই তাহাঁতকো ৰুই দিলোঁ। আৰু তাৰপিছত তেতিয়া যদি গম পাই যোৱা হ'লে মই নিজৰখিনি ৰুই মেলি তাৰপিছত ঘৰত যাবগৈ পাৰিলোঁ হ'লে। মই এতিয়া ৰুব যিহেতু নিশ্চিন্ত, সেইবাবে অলপ সময় তাতে অকণমান সিহঁতক ৰুই কেনে কি ক'ম, টিউচনো আছিলে, তাৰপিছত ঘৰত আহি দিলোঁ। কি বুলি ক'ম? জল্দি ক। কৰিলোঙে, ষ্টাৰ্ট কৰিলোঙে। তই নিজে কৈ ল'বি ক। মোৰ মাতটোতো সদায় শুনি থাকে। মোৰ মাতটোতো সদায় শুনি থাকে। অঁ, কি ক'ম? ৰূপালীয়ে ৰোৱা ৰুইছে, ৰূপালীয়ে ৰোৱা ৰুইছে। এইবাৰ পৰা স্পীড ৰুইছে। আপোনালোকক ৰোৱনী লাগিলে কণ্টেক্ট কৰিব। দেখাম ক। এয়া বৌৱে ৰুইছে। অঁ, ধান দোৱা দাৱনি লাগিলেও ক'ব। আমি আছোঁ। দেউতাই যেতিয়া আকৌ কঠীয়া থ'বলৈ গ'ল, তেতিয়া আকৌ কৈ পঠিয়াইছে নোৰোঁ বুলি। কি ক'ব আৰু, উপায় নাই। ৰ'বা কোৱা এতিয়া। হেপী বাৰ্থডে যাওঁ মই। ৰায়ুষ দাদাৰ। সেই দাদাই। যাওঁ দেই মই। পইচাতে। আপোনালোকে ভিডিঅ'টো চাব দেই। দেই। মি নোলায় আজি। মি ৰোৱা ৰুব গৈছিলে যে, সেইকাৰণে একদম লেতেৰাকৈ আছে কৈ দিয়া। ঠিক আছে, মই যাওঁ দেই কৈ দিয়া। মই যাওঁ দেই। পথাৰৰ পৰা আহি গা পা ধুলোঁ, তাৰপিছত এয়া বাৰ্থডে নিমন্ত্ৰণ কৰিলে। তাৰপিছত আহিলোঁ, এয়া অনু আহিছে মোৰ লগত, মানে বৌয়ে মোৰ লগতে পঠিয়াই দিলে অনুক আগতীয়াকৈ। পাছত আহিব বৌ। ৰায়ুষ অনুৰণ হাই কৈ দিয়া। হাই। পইচা লৈ থাকা তুমি, দাদাক দিবা আকৌ। দি দেচোন, লৈ থাকা, দাদাক দিবা। ৰ'বা নহয়। অঁ, কেকটো কাটিব যে তেতিয়া দিবা। रुको जरा सबर करो। ঐ মোক দম দেখাইছে মোৰ লগত আহি কেনে। সেয়া দুখ পালে দেখিলা তুমি, সেইকাৰণে কৰিব নালাগেতো। ফু কৰি লোৱা আগতে। কেটা ক তুমিও ধৰি লোৱা। অঁ, হেপী বাৰ্থডে টু ইউ, হেপী বাৰ্থডে ৰায়ুষ, হেপী বাৰ্থডে টু ইউ, হেপী বাৰ্থডে ৰায়ুষ, হেপী বাৰ্থডে টু ইউ।
নোলালে নহয় খাই লে মই দেখো উলিয়াই দিম এতিয়া চবকে দি দিবা এটা পইচাটো দি দিয়া অনুৰাধ দাদা হ্যাপি বাৰ্থডে কৈ দিয়া দাদা হ্যাপি বাৰ্থডে কৈ দিয়া থ্যাংক ইউ আমাৰ ধুনু ধুনু ল'ৰাটোক লগাব লাগিব নহয় ন তোমাকো লগাব লাগিব অনুৰাধ পইচাটো দি দিয়া দাদা হ্যাপি বাৰ্থডে কৈ দিয়া হেৰি ৰায়ুষ লৈ লোৱাচোন পইচাটো এনে কৈ দিয়া এই অথনিৰ পৰা দিবৰ কাৰণে ৰখি আছে বলটো লগা কৰবা উজ্জ্বলা হ্যাপি বাৰ্থডে থ্যাংক ইউ কৈ দিয়া হ'ব সত্যজিৎ মই কৈ দিছোঁ ৰ মই ওলাই দিছোঁ ৰ দিলানে অনুৰাধ দিলে আমাৰ ভণ্টিজনী আহিলে কোন ভণ্টি বাওঁহাতে লয় নেকি এইটো ভাল লাগিছে গুলু গুলু আয়ো মামে গুলু এইটো কেক খাম গুলু গুলু এনেকে হাতে নহয় তুমি আহা এই কেকটো এইটো হলনে লৈ যাও লৈ যাই এনেকে মুখখন মুছা আমাৰ বাৰ্থডে বয়টো ইয়াৰ কাৰণে এইখিনি ধৰিছোঁ ইয়াক খাই খতম এতিয়া লাষ্ট কৰি কিনে লুকাই আছে এয়া এয়া এইটো জানে ক'ত বহিলো চাহি লগাই দিও এয়া 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 গুলু কি খাইছা কি খুলি দিওঁ ৰ'বা হাই কৈ দিয়া আগতে হাই কৈ দিয়া অনু খুলুং না ৰ'বা খুলুং না সেইটো মই তোমাকো খুলিব লাগিব ৰ'বা খুলুং না কিয় ভাষা বলতা হাই তোমলোক খুলুং না তুমি হেৰিটো খাব পাৰিবা কচুৰিটো হা পাৰিছা কি ইয়াক শুনাই শুনি ভাল লাগে মনচেং হাই বাইদেউ ল'ৰা বাৰ্থডে বয় ল'ৰা মাক দেই মই এইটো ক'লে এনেকৈ কোচত ল'ব লাগিব এইটো ইয়াতে থৈ দিয়ক ইয়াতে ন এইটো অনুৰণ হয় চোৱা এইফালে এইটো কমলাক্ষী হয় হাই কৈ দিয়া আকৌ কমলাক্ষী হাই কৈ দিয়া এইটো মনচেং হয় হাই কৈ দিয়া এইটো গুলু এইটো জ্বলা হয় নাই বাবাই নহয় এইটো জ্বলা হয় নাই যেতিয়া নাই গুণগুণ এইটো গুণগুণ আৰু এইটো ৰুহি এইটো কুমকুম এইটো উজ্জ্বল এইটো মৌচম এইটো সত্যজিৎ এইটো ৰায়ুষ এই ভিতৰত গৈ খাই থাকেগৈ লগৰখিনিক পাত্তা নিদিয়ে এইটো গুলুৱে কেনেকৈ চাই আছে গুলুক দেখাব পাহৰি গৈছোঁ মই এইটো মোক কোনটো চোৱা হাই কৈ দিয়া হাই গাইজ কৈ দিয়া হাই গাইজ এতিয়া মই খাই লওঁ তোমালোকে খালাই জ্বলা হ'ব সেইটো মই গুচাই দিওঁ দিয়া মিঠা কথা নকবা দেই জ্বলা নাই মিঠা বোলে খাই ল দেই আৰু এইফালে ময়ো খাই লওঁ এয়া কি আছে দেখিছে নহয় আপোনালোকে আৰু
ভিডিঅ'টো মই এইখিনিতে সামৰণি মাৰিব লাগিব আৰু দীঘলীয়া কৈ নাথাকোঁ। আপোনালোকে কিন্তু নতুন যিসকলে আহিছে মোৰ চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি দিব।